আজি আমি সদৌ নগাঁৱৰ পৰা ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালটো আহি ইমৰান শ্বাহ ছাৰৰ ঘৰত উপস্থিত হৈছেহি 2025 বৰ্ষৰ ৰামানুজন শিক্ষক বঁটা প্ৰদানৰ উদ্দেশ্যে এই বছৰ আমি পদ্মশ্ৰী ইমৰান শ্বাহ ছাৰক ৰামানুজনৰ প্ৰতি বছৰ প্ৰদান কৰি অহা শিক্ষক বঁটা এই শিক্ষক বঁটা যেহেতু 5 সেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসৰ দিনাখন দিয়া হৈছিল কিন্তু ছাৰৰ বাৰ্ধক্যজনিত কাৰণত ছাৰ নগাঁৱত গৈ উপস্থিত হ'ব নোৱাৰাৰ বাবে আমি নগাঁৱৰ পৰা কেইবাগৰাকী শিক্ষক আৰু কৰ্মচাৰীৰ লগত সমন্বিত আমি আহি আজি ছাৰৰ ঘৰতে এই বঁটা প্ৰদান কৰি আমি খুব আনন্দিত হৈছোঁ আহ্লাদিত হৈছোঁ আৰু ছাৰৰ পৰা আমি যে আশীৰ্বাদ পাইছোঁ সেই আশীৰ্বাদ আমাৰ শিৰত লৈ আমি অনাগত দিনত যাতে ৰামানুজন পৰিয়ালে অসমৰ বাবে অসমীয়া জাতিসত্তাৰ বাবে অসমীয়া ভাষাৰ বাবে শৈক্ষিক ক্ষেত্ৰখনত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আগুৱাই লৈ যাব পাৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলক তাৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ আমাৰ ছাৰে খুব আনন্দৰে আমাক আশীৰ্বাদ দিছে আজি যেটো অসমৰ পৰিৱেশ জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে যি আজি প্ৰায় 11-12টা দিন গোটেই অসমখনক শোকত আছন্ন কৰি এটা অবুজ বেদনাত সকলোকে কষ্ট দিয়া আছে সকলোৱে মনোকষ্টৰ মাজত থকাৰ পাছতো আজি আমি এই পূজা বন্ধৰ মাজতে এটা দিন বাছি লৈ আমি ছাৰৰ ঘৰত আহি ৰামানুজন পৰিয়ালৰ পৰা ৰামানুজন শিক্ষক বঁটা 2025 ছাৰক আমি বঁটা প্ৰদান কৰিছোঁ ছাৰে আনন্দৰে গ্ৰহণ কৰিছে সেয়া আমাৰ সন্তুষ্টি নমস্কাৰ।